নারী শিক্ষার ওপৰত সমগ্ৰ বিশ্বে গুৰুত্ব আৰোপ কৰি হোৱাৰ সময়ত অসমতো নারী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে কালি অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে নারী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে নিযুত মইনা নামৰ এখন বিশেষ আঁচনিৰ কথা ঘোষণা কৰিছে। এই আঁচনিখন অচিৰে কাৰ্যকৰী কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে। এই যিখন নতুন আঁচনি নিযুত মইনা আঁচনিখন অসম চৰকাৰে গ্ৰহণ কৰিলে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ যুৱতীসকলক উচ্চ শিক্ষাত সহায় কৰিব। অৰ্থাৎ আৰ্থিক সমস্যাৰ বাবে যিসকল যুৱতী উচ্চ শিক্ষা ল'ব পৰা নাছিল এই আঁচনিখনৰ জৰিয়তে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰি তেওঁলোকে একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত য'ত বিয়াত শিক্ষা অন্তৰ্ভুক্ত হৈ আছে এই গোটেইখিনি শিক্ষা তেওঁলোকে চৰকাৰৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। চৰকাৰে প্ৰতি মাহে একাদশ শ্ৰেণীত 1000 টকাকৈ, স্নাতক পৰ্যায়ত 1250 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ত 2500 টকাকৈ আগবঢ়াব বুলি ঘোষণা কৰিছে। গৰম বন্ধৰ সময়ছোৱাক বাদ দি বাকী কেইমাহত এই আৰ্থিক সাহায্য চৰকাৰে আগবঢ়াব। এই আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ দৰিদ্ৰ যুৱতীয়ে নহয় আৰ্থিকভাৱে পিছপৰা আন যুৱতীসকলক উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। আঁচনিখন শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে যদিও পৰোক্ষভাৱে এই আঁচনিখনে ৰাজ্যখনত আন এক প্ৰভাৱ পেলাব। বাল্য বিবাহে বহু যুৱতীৰ শিক্ষা আধৰুৱা কৰিছিল। এতিয়া চৰকাৰে আঁচনিখনৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগে লগে যুৱতীসকল শিক্ষিত হ'ব আৰু যাৰ ফলত বাল্য বিবাহ প্ৰতিৰোধ হোৱাটো সহায়ক হ'ব। কাৰণ বাল্য বিবাহ প্ৰথা এটা ৰাজ্যখনৰ এটা দীৰ্ঘদিনীয়া সমস্যা। বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাই নহয়। বৰ্তমানৰ চৰকাৰে বাল্য বিবাহ বন্ধ কৰাৰ বাবে এক অভিযানো চলাইছিল য'ত বাল্য বিবাহত জড়িত হোৱা নাবালক যুৱক যুৱতীক চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ লগতে বিবাহ পাতি দিয়ে অৰ্থাৎ বিবাহত অৰিহণা যোগোৱা মন্দিৰৰ পূজাৰী মছজিদৰ ইমামকো চৰকাৰে আটক কৰিছিল। কিন্তু তাৰ পিছতো বাল্য বিবাহ 100% বন্ধ হোৱা বুলি ক'ব নোৱাৰি। এতিয়া চৰকাৰে এই নতুন আঁচনি গ্ৰহণ কৰাৰ লগে লগে যুৱতীসকলে শিক্ষিত হ'ব পাৰিব। অৰ্থাৎ উচ্চ শিক্ষা লাভ কৰাৰ লগে লগে তেওঁলোকৰ বাল্য বিবাহৰ প্ৰতি যিটো ধ্যান ধাৰণা এইটো লোপ পাব আৰু ইয়াৰ ফলত সমগ্ৰ ৰাজ্যখনে উপকৃত হ'ব। যুৱতীসকলটো উপকৃত হ'বই, ৰাজ্যখনৰ উন্নয়নতো এই আঁচনিখনে বিশেষ অৰিহণা যোগাব বুলি আশা কৰিব পাৰি। সমান্তৰালকৈ যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আছে তেওঁলোকৰ যুৱতীসকলে উচ্চ শিক্ষা লাভ কৰিব পৰা নাছিল। বৰ্তমানৰ বহুত যুৱতীয়ে আৰ্থিক সমস্যাৰ বাবে মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছত তেওঁলোকে থমকি ৰ'ব লগা হৈছিল। কিন্তু এতিয়া চৰকাৰে এই নতুন আঁচনিখন গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে উচ্চ শিক্ষা লাভ কৰাৰ পথ প্ৰশস্ত হ'ব আৰু প্ৰকাৰান্তৰে বাল্য বিবাহকে ধৰি বহু অনিয়ম বা অপ্ৰথা বা বিভিন্ন ধৰণৰ অনিয়ম দুষ্কাৰ্য আদিবোৰ এই আঁচনিখনে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি।